বিতৰ্কই যেন লগ নেৰা হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ। বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিত ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই। ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো ঘটনা। এয়া শিৱসাগৰৰ দৃশ্য। উচ্চ ক্ষমতা সম্পন্ন 11,000 ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰ 220 ভল্টৰ বৈদ্যুতিক পৰিবাহী তাঁৰৰ সংস্পৰ্শত অহাৰ ফলত নামনি কৰুণাসাগৰ তিনিআলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মটৰৰ ছুইচ দিবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত ববিতা গগৈ। শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মহিলা। উল্লেখ্য যে স্থানীয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিনোদ বৰগোহাঁইৰ চূড়ান্ত অৱহেলা আৰু গাফিলতিৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজে নিশাই নামটি থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিনোদ বৰগোহাঁইক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে। উল্লেখ্য যে এই স্থানত পূৰ্বেও বহুকেইটা ঘটনা সংঘটিত হৈছে। বিদ্যুৎ বিভাগৰ এছডিও কোৱা মতে 11,000 ভল্ট 220 লগত মানে ওপৰত 220 তলৰ 220 লগত মিলি মানে সকলোৰে ঘৰতে 11,000 ভল্ট মানে কাৰেণ্টটো আহি যায়। আৰু সেই সময়তে মোৰ মিছেছে এই মটৰটো ছুইচ দিবলৈ প্ৰায় 1.5 ফুট মান ডিষ্টেঞ্চ থাকোতেই আঁতৰ পৰাই কাৰেণ্টে মানে শ্বৰ্ট কৰে আৰু তেওঁ বহুত সময় শ্বৰ্ট কৰাৰ পিছত মানে মানুহজনী ঢলি পৰি যায়। এইটো অকল ময়ে নহয়, ওচৰ চুবুৰীয়াই সকলোৱে কৈছে যে এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে হৈছে। ইয়াতে সেই জেগাটোতে আজি কেইদিনমানৰ আগত এটা ল'ৰা মানে কাৰেণ্টৰ খুঁটাত উঠি থকাৰ অৱস্থাত, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী উঠি থকা অৱস্থাত তাতে কাৰেণ্ট দি দিয়াৰ পিছত ল'ৰাটো আহি পেলাই ওপৰৰ পৰা তলত পৰি। ইফালে বিশ্বনাথ চাৰিআলিত বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত নিশা ঘেৰাও কৰিলে প্ৰতাপগড় চাহ বাগিচাৰ শ্ৰমিক ৰাইজে। উৎকট গৰমে ৰাজ্যত অহাৰ সময়তে শুকুৰবাৰে দিনৰ পৰাই শতাধিক গাঁৱত বিদ্যুৎ ব্যাহত হৈ পৰাত প্ৰতাপগড় চাহ বাগিচাৰ শতাধিক শ্ৰমিকে ঘেৰাও কৰে কাৰ্যালয়। যোৱাকালি যিটো প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে গোটেই যিমান অঞ্চলত নেকি যে কাৰেণ্ট নাছিলে বিদ্যুৎ, তাৰ ফলত নেকি ৰাতিপুৱাৰ পৰা এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাত নেকি কোনো জাগাতে ঠাইতে নেকি বিদ্যুৎ নাই। তাৰ ফলত আমি নেকি দিনৰ পৰা আমি যোগাযোগ কৰি আছো নেকি চাৰিআলি দি আমাৰ বিদ্যুৎ সংমণ্ডলত। তেখেতসকলে আমাৰ পুনৰ কোনো ধৰণৰ ৰেছপন্স নেকি তেখেতসকলে দিয়া নাই। আমি সন্ধিয়াৰ পৰা এতিয়া নিশা প্ৰায় 1টা বাজি গ'ল, কিন্তু এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে ৰাইজে এই বিদ্যুৎৰ পৰা বঞ্চিত হৈ আছে। অৱশেষত বিশ্বনাথ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে আৰক্ষীৰ দল আহি কাৰ্যালয়টো নিৰাপত্তা দিয়াৰ চেষ্টা কৰাৰ লগতে পৰিস্থিতি শান্ত কৰে। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।